ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কৰ্ণধাৰ কমিটিৰ বৈঠক কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা বিধানসভা নিৰ্বাচনৰ ৰোড মেপকে ধৰি ভিন্ন বিষয়ত আলোচনা এই বৈঠকত আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ বৰ্তমান লাইভত আছে প্ৰিয়ব্ৰত আৰু অধিক কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল মাজত মাত্ৰ কেইটামান মাহ আৰু দিন হিচাপে যদি চাবলৈ যায় তেন্তে প্ৰায় 100টাৰ পৰা 150টা দিন আছে বিধানসভা নিৰ্বাচনৰ বাবে 26ৰ আৰু তাৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিশেষভাৱে তৎপৰ হৈছে সমগ্ৰ বিষয়সমূহক লৈ আজিৰ দিনটো যদি কথা কোৱা হয় তেন্তে যি কাৰ্যনিৰ্বাহক বৈঠক আছিল বৈঠকৰ পাছতেই ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি যি আচলতে 21জনীয়া কৰ্ণধাৰ সমিতি থাকে সমিতি আজি বিশেষ বৈঠক অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে বাজপেয়ী ভৱনত আৰু বিশেষকৈ যদি চাবলৈ যোৱা হয় তেন্তে এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে আৰু 26ৰ আচলতে যিহেতু নিৰ্বাচনলৈ বেছিকেইটা দিন নাই গতিকে তাৰ পূৰ্বে আচলতে কেনেধৰণে মিত্ৰতা হ'ব বা যিহেতু নতুনকৈ বিপিএফ দল এতিয়া একত্ৰিত হ'ব বা মিত্ৰতা ক্ষেত্ৰত আগবাঢ়ি আহিব বুলি জানিব পৰা গৈছে বা বিপিএফৰ সৈতে নতুনকৈ মিত্ৰতা হৈছে গতিকে বিধানসভা নিৰ্বাচনতো নিশ্চিতভাৱে মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে গতিকে এই বিষয়সমূহক লৈ কেনেধৰণে আচলতে কথা বতৰা হ'ব বা কেনেধৰণে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব মিত্ৰ দলসমূহক কেনেধৰণে বিজেপিয়ে আচলতে আচৰণ কৰিব সেই কথা বতৰাসমূহে মূলতঃ আজি এই বৈঠকত প্ৰাধান্য পোৱা বুলি অনুমান কৰিব পৰা যায় আৰু যদি আনহাতে চায় তেন্তে দীৰ্ঘদিনৰ পৰা এটা কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখতে হওক বা আনফালে যদি চোৱা হয় তেন্তে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মুখতে চোৱা হওক তেন্তে কৈ অহা দেখিবলৈ পোৱা গৈছে যে নাৰী শক্তি আৰু যুৱ শক্তিক বিশেষভাৱে প্ৰাধান্য দিয়া হ'ব 26ৰ নিৰ্বাচনত গতিকে বিশেষ শেহতীয়াকৈ যদি চোৱা হয় তেন্তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আচলতে বহুকেইটা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে যুৱ শক্তি আৰু নাৰী শক্তি বিশেষভাৱে তৎপৰ হৈছে আৰু বিধানসভা নিৰ্বাচনৰ বাবে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে টিকটৰ এক প্ৰকাৰ আচলতে আশাবাদী হৈ থকা দেখিবলৈ পোৱা গৈছে গতিকে নাৰী শক্তিক আৰু যুৱ শক্তিক কেনেধৰণে আগবঢ়াই নিয়া হ'ব আৰু ঠিক তেনেধৰণে আগবঢ়াই নিবলৈ হ'লে পূৰ্বৰ কেইবাজনো বিধায়কৰ যিহেতু টিকেট কৰ্তন কৰিব পৰা যাব বা কৰ্তন কৰা হ'ব নিশ্চিতভাৱে গতিকে তেওঁলোকক কেনেধৰণে আচলতে সংস্থাপিত কৰা হ'ব তেওঁলোকক কেনেধৰণৰ বিষয় বাবদ আচলতে ৰখা হ'ব বা 26ৰ নিৰ্বাচনক লৈ কেনেধৰণে আচলতে প্ৰস্তুত কেনেধৰণে আচলতে ৰাইজৰ মাজলৈ যাব পাৰি গোটেই কথা বতৰাখিনিক লৈ আজি দিনটোত এই বিশেষ বৈঠক অনুষ্ঠিত হৈছে বুলি অনুমান কৰিব পৰা যায় ইয়াৰ পূৰ্বে যদি চোৱা হয় তেন্তে ইতিপূৰ্বে আচলতে প্ৰায় দুমাহৰ আগতেই বিজেপিৰ ফালৰ পৰা প্ৰায় 36খন উপসমিতি নিৰ্মাণ কৰা হৈছিল যিকেইখন উপসমিতি আচলতে নিৰ্বাচনৰ কেন্দ্ৰিক যিসমূহ কথা বতৰা আছে বা নিৰ্বাচনত আচলতে কেনেধৰণে ৰাইজৰ মাজলৈ যাব বা ৰাইজৰ সৈতে কেনেধৰণে সংস্পৰ্শত আহিব যিসকল আচলতে পৃষ্ঠা প্ৰমুখকে আদি কৰি যিসকল আচলতে বুথ লেভেলৰ বা বুথ পৰ্যায়ৰ যিসকল লোক থাকে বুথ পৰ্যায়ৰ যিসমূহ কৰ্মকৰ্তা থাকে তেওঁলোকৰ সৈতে কেনেধৰণে আচলতে সামৰি ল'ব বা তেওঁলোকৰ সৈতে কেনেধৰণে যোগাযোগ স্থাপন কৰিব তেওঁলোকক কেনেধৰণে ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিব কি বাৰ্তা দি প্ৰেৰণ কৰিব এই কথা বতৰাসমূহ মূলতঃ এই তেনেধৰণৰ বৈঠকসমূহত স্থান পায় গতিকে আজিৰ দিনটোত অনুমান কৰিব পৰা যায় এনেবোৰ এই বৈঠকত নতুন মহিলাসকলৰ বাবে বিশেষ উদগনিমূলক ব্যৱস্থা আৰু টিকট কেন্দ্ৰিক কিবা আলোচনা হ'ল নেকি যিহেতু এখন ৰুদ্ধদ্বাৰ বৈঠক গতিকে বৈঠক বৰ্তমান সময়তো চলি আছে প্ৰায় 8:30 বজাৰ পৰা এই বৈঠক আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যি আচলতে 21জনীয়া কৰ্ণধাৰ সমিতিৰ লোকসকল আছে গোটেই বিষয়ববীয়া কেইজন আহি উপস্থিত হৈছিল আৰু বৰ্তমান সময়তো বৈঠকখন চলি আছে প্ৰাঞ্জল গতিকে একাষাৰে ক'ব পৰা নাযায় গোটেই কথা বতৰাখিনি যে কেনেধৰণৰ কথা আলোচনা হৈছে বা যিহেতু তেওঁলোকৰ ভিতৰ চৰাৰ বহুতো কথা আলোচনা হয় গতিকে গোটেই কথা বতৰাখিনি মুকলিকৈ কৰ্ণধাৰ বৈঠকৰ পাছত কোৱা দেখিবলৈ পোৱা নাযায় কিন্তু যদিওবা বৰ্তমান সময়লৈকে কোনো ধৰণৰ আচলতে তেওঁলোকৰ ফালৰ পৰা বা বিজেপিৰ সেইখন নেতৃত্বৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰা নাই তথাপি যিহেতু কেইবাজনো নেতৃবৃন্দ বৰ্তমান সময়ত বৈঠকখনত উপস্থিত আছে সেয়া লাগিলে আপুনি প্ৰদেশ আচলতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ কথাই কওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাই কওক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হওক বা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই হওক কেইবাজনো বিষয়ববীয়া বৰ্তমান সময়ত উপস্থিত আছে আৰু সমান্তৰালভাৱে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে উপস্থিত আছে গতিকে বৈঠকৰ অন্তত কোনো আচলতে এটা সাম্যক ধাৰণা হ'লেও ৰাইজৰ বাবে আগবঢ়াব বা সংবাদ মাধ্যমৰ আগত উপস্থাপন কৰিব বুলি অনুমান কৰিব পৰা যায় তাৰ পাছতহে গোটেই কথা বতৰাখিনি ক'ব পৰা যাব যে কেনেধৰণৰ কথা বতৰা স্থান পাইছে বা কোনবোৰ বিষয়ত নিশ্চয় আপুনি লাইভত থাকিব আৰু পৰৱৰ্তী সময়ত অধিক তথ্য সংগ্ৰহ কৰি আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াব এই মুহূৰ্তত ধন্যবাদ
ইফালে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰশীল ভাৰত গঠনত অসমৰ ভূমিকা সন্দৰ্ভত প্ৰস্তাৱ। অসমত মিয়াৰ আগ্ৰাসন ৰোধৰ প্ৰস্তাৱ গ্ৰহণ কাৰ্যনিৰ্বাহকত। পিজিআৰ ভিজিআৰত বাস কৰা মিয়া মুছলমানক উচ্ছেদ কৰাৰ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰিলে বিজেপিয়ে। ষষ্ঠ অনুসূচী আৰু চাহ বাগিচাৰ পৰিয়ালক বাদ দি 3টা সন্তান থকা পৰিয়ালে চৰকাৰী সুবিধা নোপোৱাৰ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ। চৰকাৰে লোৱা খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰৰ সিদ্ধান্তৰ ওপৰতো প্ৰস্তাৱ গ্ৰহণ। সীমা সমস্যা নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে আগবঢ়াৰ লক্ষ্য। অসম চুক্তিৰ 6 নম্বৰ দফাত সন্নিৱিষ্ট প্ৰতিটো দিশ আলোচনাৰে আগবঢ়াই নিয়াৰ প্ৰস্তাৱ বিজেপিৰ কাৰ্যনিৰ্বাহকত। কংগ্ৰেছৰ ভুৱা নেৰেটিভৰ বিৰুদ্ধেও প্ৰস্তাৱ গ্ৰহণ বিজেপিৰ। অসমত ভয়াৱহভাৱে যি মিয়া মুছলমানৰ যি আগ্ৰাসনে আজি অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰত যি এক ভাবুকি সৃষ্টি কৰিছে, যাক লৈ আজি সমাজ বিজ্ঞানীসকল আজি শংকিত হৈছে, পৰিসংখ্যাবিদসকল আজি শংকিত হৈছে আৰু তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে পিজিআৰ, ভিজিআৰ আৰু বনভূমিত বসবাস কৰা এই অবৈধ মিয়া মুছলমানসকলক উচ্ছেদ কৰাৰ যি সিদ্ধান্ত গ্ৰহণেৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে, তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু লগতে 3টা সন্তান থকা যিসমূহ পৰিয়াল, জনজাতি আৰু চাহ বাগিচা, ৰাজ্যখনৰ জনজাতি আৰু চাহ বাগিচাৰ পৰিয়ালসকলক বাদ দি 3টাতকৈ অধিক সন্তান থকা পৰিয়ালৰ লোকসকলে যাতে চাকৰি ইত্যাদিসমূহ যে নোপোৱাৰ যি কঠোৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমাৰ আজি সভাই ৰাজনৈতিকভাৱে এক প্ৰস্তাৱযোগে সমৰ্থন ব্যক্ত কৰিছে। আজিৰ সভাত অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে 6টা জনগোষ্ঠীয়ে এছটিৰ মৰ্যাদা বিচাৰি যি তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল বিগত দিনবিলাকত, বিশেষভাৱে কংগ্ৰেছে যেনেধৰণে এই গোটেই বিষয়টো টেকেল কৰিব লাগিছিল নকৰিলে, কিন্তু আজি খুব আন্তৰিকতাৰে প্ৰতিটো বিষয় পুংখানুপুংখভাৱে বিশ্লেষণ কৰি এতিয়াৰ এছটি মৰ্যাদাপ্ৰাপ্ত ব্যক্তিসকলৰ, জনজাতিসমূহৰ কোনো তেখেতসকলৰ ডিষ্টাৰ্ব নোহোৱাকৈ নতুন এটা নীতিৰে এই 6 জনগোষ্ঠীক এছটি মৰ্যাদা দিয়াৰ ক্ষেত্ৰত যি মন্ত্ৰী গোটৰ সভাৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ প্ৰতিলিপি বিধানসভাত দাখিলেৰে এটা পৰ্যায়লৈ যে আগুৱাই লৈ যাবৰ কাৰণে চৰকাৰখন সক্ষম হ'ল, এই ক্ষেত্ৰত আজিৰ সভাত ৰাজনৈতিকভাৱে অসম চৰকাৰক ধন্যবাদ জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু লগতে অসম ভূমি নীতি ধাৰণৰ ওপৰত যি সৰ্বোচ্চ সীমা নিৰ্ধাৰণ আইন 1956 আছিলে, যাৰ জৰিয়তে আমাৰ খিলঞ্জীয়া লোকসকলৰ যি ভূমি অধিকাৰ আৰু বিশেষভাৱে অসমত বসবাস কৰা 200 বছৰীয়া পূৰ্বৰ চাহ জনগোষ্ঠীৰ লোকসকলে যাতে ভূমি অধিকাৰ পাব পাৰে, সেই ক্ষেত্ৰত চৰকাৰখনে লোৱা যি সিদ্ধান্ত, সেই সিদ্ধান্তক শলাগ লৈ আজি ৰাজনৈতিক প্ৰস্তাৱ আজি সভাত গ্ৰহণ কৰা হৈছে। মুঠতে 26ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। আজিৰে পৰা কলাক্ষেত্ৰত আৰম্ভ হ'ল ৰাজ্যিক বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত অনুষ্ঠিত হৈছে ৰাজ্যিক কাৰ্যনিৰ্বাহক। বিজেপিৰ মিছন 2026 নিৰ্বাচনী ৰণদংকা গেৰুৱা শিবিৰত। শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক। তৃতীয়বাৰলৈ দিছপুৰৰ গাড়ী দখলৰ লক্ষ্য বিজেপিৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তৎপৰ হৈছে গেৰুৱা বাহিনী। তৃতীয়বাৰলৈ দিছপুৰৰ মছনদ দখলৰ লক্ষ্যৰে ৰণনীতি যুগুত কৰাত ব্যস্ত বিজেপি। নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক। এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰে বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে। নীতিন নবীনৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নিৰ্বাচনৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাৰ লগতে অন্য কেইবাগৰাকীও শীৰ্ষ নেতা। প্ৰতিটো বুথক শক্তিশালী কৰি ৰাখিবলৈ দলীয় কাৰ্যকৰ্তাক আহ্বান নীতিন নবীনৰ। বুথত জয়ী হলেহে নিৰ্বাচনত জয়ী হম।
চৰকাৰৰ প্ৰতিখন আঁচনি জনতাৰ মাজলৈ নিবৰ বাবে কাৰ্যকৰ্তাক আহ্বান নীতিন নবীনৰ। मैं आपसे जिला अध्यक्ष और हमारे जितने यहाँ पर वरिष्ठ आएंगे कृपया कर अपने अपने जिले के सभी बने हुए बूथों पर तुरंत नए बूथ कमेटी के निर्माण का काम आगे बढ़ाएं कि हमारे बूथ जीतते हैं तभी हम चुनाव जीतते हैं। माननीय प्रधानमंत्री जी भी हमेशा कहते हैं कि बूथ का कार्यकर्ता ही सबसे मजबूत कार्यकर्ता आता है। अगर बूथ का कार्यकर्ता अपना काम शुरू कर दिया तो चुनाव जीतने में कोई दुविधा नहीं होती है। हम पूरी तरह से चुनाव में आगे बढ़े। जो चुनाव की पद्धति होती है, चुनाव की जो नियमावली होती है, जो प्रक्रिया से हम जाते हैं, उस प्रक्रिया को पूरी तारतम्य से हमको काम करना होगा, क्योंकि ये चुनाव नॉर्थ ईस्ट के लिए भी बहुत महत्वपूर्ण होगा। हम चाहते हैं कि असम में भी एनडीए की तीसरी बार एक प्रचंड बहुमत की सरकार बने और ये सरकार बनाने में सबसे बड़ा योगदान आप कार्यकर्ताओं का होगा, यहाँ पर बैठे हुए हमारे सभी नेताओं का होगा। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত হোৱা উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিলে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে। কংগ্ৰেছকো টাৰ্গেট কৰিলে নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিজনে। किसी भी समाज को अगर आगे लेके चलना है तो विकास ही एक ऐसा रास्ता है जिससे समाज के सभी व्यक्ति का हम विकास की योजनाओं के साथ उनके समृद्धि का काम कर सकते हैं। क्या माहौल था उस समय का? लोग कहते थे कि भाई दिल्ली से पैसा लाएंगे लेकिन सड़क और रोड और बिजली में बनने नहीं देंगे, लेकिन आज वो स्थिति नहीं है। चाहे हमारे हेमंत विश्व शर्मा हो जी, मुख्यमंत्री जी हो, सर्बानंद सोनोवाल जी हो, या हम हमारे मंत्री बैठे हैं, ये पूरे दिल्ली से जाकर असम के लोगों का, नॉर्थ ईस्ट के लोगों का पूरा हक लाते हैं और देने वाला व्यक्ति भी नरेंद्र मोदी जैसा व्यक्तित्व बैठा है जो नॉर्थ ईस्ट के लिए दिल खोल कर काम करते हैं। ইয়াৰ পূৰ্বে ৰাজ্যিক কাৰ্যনিৰ্বাহকত সম্বোধন কৰে সভাপতি দিলীপ শইকীয়াই। 2021 আমি লাভ কৰিছিলো 85 লাখ ভোট, এইবাৰ 1 কোটি ভোট লাভ কৰিব লাগিব বুলি ক'লে দিলীপ শইকীয়াই। অৰ্থাৎ 1 কোটি ভোট লাভৰ লক্ষ্যৰে দিছপুৰত গাড়ী দখলৰ লক্ষ্য স্থিৰ কৰিছে সভাপতি দিলীপ শইকীয়াই। 100 দিনত তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ লক্ষ্যৰে দলীয় নেতাকৰ্মী কাম কৰি যাবৰ বাবে আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। সুৰক্ষা, উন্নয়ন আৰু আত্মনিৰ্ভৰ অসমৰ শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বন গেৰুৱা শিবিৰৰ। উন্নয়ন হোক, সুৰক্ষাৰ দিশ হোক, স্বাভিমান হোক, সংস্কৃতিৰ কথা হোক, সকলো ক্ষেত্ৰত ডাবল ইঞ্জিনৰ চৰকাৰে আজি অসমখনক উন্নয়নৰ দিশতো আগবঢ়াই লৈ গৈছে। মূল কাম হ'ব যে আমি 26ৰ বিধানসভা নিৰ্বাচন নিজৰ বুথৰ পৰা জয় যাত্ৰা আৰম্ভ কৰি প্ৰতিটো বুথত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দিন ৰাত কাম কৰিব লাগিব। ইপিনে 26ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ইতিহাস ৰচিব বৰাকত, এই দাবী কৰিলে বৰাকৰ 2 মন্ত্ৰী কৰ্মে কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে। বৰাক উপত্যকাত এই বছৰ এটা অভাৱনীয় রেজাল্ট হ'ব। কংগ্ৰেছ 0, কংগ্ৰেছ 0 হ'ব আর এটা হিস্ট্রি হ'ব। বিজেপি হিস্ট্রি কি হবে? 100%। ভারতীয় জনতা পার্টি বরাক উপত্যকাত 10+ সিট আমি এবার জিকিম আউট অফ 13 আর খুব ভাল প্রস্তুতি। বিধায়ক ৰমাকান্ত দেউৰীৰ মতে নিৰ্বাচনত কংগ্ৰেছ 0 হ'ব। তৃণমূলত গৌৰৱ গগৈৰ কোনো কাম নাই বুলি কটাক্ষ ৰমাকান্ত দেউৰীৰ। তেওঁলোকে ক'বই যে এইবাৰ আমি যুদ্ধত বিজয় হ'ম, কিন্তু যেনেধৰণৰ সাংঘাতিক হিচাপে তেওঁলোকে মজবুত হ'ব লাগিছিল বিৰোধী, তেনেধৰণৰ হোৱা দেখা নাই, এতিয়ালৈকে দেখা নাই। যোৱাবাৰ তেওঁলোকে মহাজোঁট কৰিলে, আকৌ মহাজোঁট বান্ধিলে। গতিকে এইবাৰ চিন্তা নাই, অসমত এইবাৰ বিজেপি পুনৰ চৰকাৰ হ'ব। ৰাইজৰ কিন্তু ৰাস্তা আছে, ৰাইজে কৈছে ক'ত ভোট দিম এতিয়া আমি, ভোট দিয়া কিন্তু ৰাইজৰ জেগা নাই, কিন্তু একদম মাত্ৰ বিজেপিতে আছে। এফালে বিৰোধীৰ মাজত এতিয়াও আঁতৰা নাই মিত্ৰতা কেন্দ্ৰিক বিবাদ, ঐক্যবদ্ধ হ'ব পৰা নাই বিৰোধী। ইয়াৰ বিপৰীতে বিধানসভা নিৰ্বাচনলৈ সাজু বিজেপি, পূৰ্ণোদ্যমে চলাইছে প্ৰস্তুতি। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক নিৰ্বাচনী কুচকাৱাজৰে অংশবিশেষ। হীৰক মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিক লৈ দিছপুৰত সম্পন্ন ত্ৰিপাক্ষিক বৈঠক। বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। 8000 পিজিআৰ ভিজিআৰ ভূমিত ফেন্সিং দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰি কৰিছে। পিজিআৰ ভিজিআৰ ভূমিৰ চৰকাৰী কাৰ্যালয় স্থানান্তৰ হ'ব বুলিও সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। 5 জানুৱাৰীৰ পূৰ্বে ন্যায়ালয়ত পৰিষদে দাখিল কৰিব শপতনামা। পিজিআৰ ভিজিআৰ ভূমিত বিগত 5 বছৰত লাভ কৰা ট্ৰেড লাইচেন্স বাতিল হ'ব।
16 বা 17 জানুৱাৰীত হ'ব পৰৱৰ্তী ত্ৰিপাক্ষিক বৈঠক চৰকাৰী বিভাগৰ ভূমিত হোৱা বেদখল উচ্ছেদ হ'ব বকলিয়াত শীঘ্ৰে উচ্ছেদ কৰা হ'ব চৰকাৰী বিভাগৰ ভূমিত হোৱা বেদখল উচ্ছেদ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে আনহাতে পশ্চিম কাৰ্বি আংলঙৰ ঘটনাক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালে লাভ কৰিব চাকৰি চৰকাৰে 10 লাখ টকালৈ প্ৰদান কৰিব সাহায্য সাধাৰণ নাগৰিকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ হ'ব সুৰজ দেৰ মৃত্যুৰ ঘটনাৰ অৱশ্যে তদন্ত কৰিব চৰকাৰে বৈঠকত কেইবাটাও কাৰ্বি জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ খেৰণীৰ ভিজিআৰ পিজিআৰত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি ভিজিআৰ পিজিআৰ এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু ভিজিআৰ পিজিআৰৰ বাহিৰলৈকে লৈ যাম তৃতীয়তে খেৰণীত ভিজিআৰ পিজিআৰৰ খালী মাটি 8,000 বিঘা আছে এই 8,000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব ভিজিআৰ পিজিআৰ মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে ইয়াৰ উপৰিও কাৰ্বি আলঙৰ ভিজিআৰ পিজিআৰৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে ইৰিগেশ্যন সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব অহা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব আজি এই গোটেইখিনি আলোচনা হ'ল আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয় লানি আলোচনা আৰম্ভ হ'ব ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকৰ অন্তত কাৰ্বি ছাত্ৰ সন্থাৰ নেতা লিটছং ৰংফাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে ৰাজ্যৰ সৈতে আলোচনা কৰিব কাৰ্বি ছাত্ৰ সন্থাই চৰকাৰে পূৰ্বতেই শপতনামা দাখিল কৰা হ'লে আজিৰ পৰিস্থিতিৰ উদ্ভৱ নহ'লহেঁতেন কিন্তু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিষয়টোক গুৰুত্ব সহকাৰে নল'লে কৰিবলগীয়া কামখিনি নকৰাৰ বাবে আজিৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল বুলি মন্তব্য লিটছং ৰংফাৰৰ 17 জানুৱাৰীত পুনৰ ৰাজ্য চৰকাৰৰ সৈতে বৈঠকত বহিব কাৰ্বি ছাত্ৰ সন্থাৰ লগতে অন্য কাৰ্বি দল সংগঠনসমূহ বেদখলকাৰী মানে বেদখলকাৰী তাত জনগোষ্ঠীৰ লোকসকল হ'ব পাৰে তাত বিহাৰীও হ'ব পাৰে তাত মুছলিমো হ'ব পাৰে তাত বেংগলী হ'ব পাৰে তাত কাৰ্বিও হ'ব পাৰে আমাৰ কথাটো হৈছে যে বেদখলকাৰী মানে বেদখলকাৰী সেই বেদখলকাৰী লোকসকলে য'ত যিটো ঠাইত তেওঁলোকে দখল কৰিছে চৰকাৰী ভূমিত সেইটো ইমিডিয়েট তাত অতি শীঘ্ৰে তাত উচ্ছেদৰ কামখিনি তাত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হ'ব চৰকাৰে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গোটেইখিনি সিদ্ধান্তখিনি লৈছে আৰু তাত যিটো
ট্ৰেডিং লাইচেঞ্চবোৰ যিমানখিনি 1951 পিছত যিটো আছে গোটেইটো ট্ৰেডিং লাইচেঞ্চখিনি কেঞ্চেল কৰা হ'ব তাত আৰু উচ্ছেদৰ কামখিনি যিমানখিনি আছে গোটেইখিনিটো আৰম্ভ কৰাব সেইটো চৰকাৰে যদি এই বিষয়টো লৈ পেলাই যদি তেওঁলোকে যদি এফিডেভিট ফাইল কৰিলেহেঁতেন সেইটো ইয়াৰ আগতে গোটেইখিনি ছেটেল হৈ গ'লে হয় কিন্তু সেইটো যে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদে তেওঁলোকে যে ইমান লাইটলি লৈছে বা যিটো কৰিবলগীয়া কামখিনি তেওঁলোকে নকৰাৰ কাৰণে আজি কাৰ্বি আংলংখন আজি তেনেধৰণৰ পৰিস্থিতিখিনি আমি দেখা পাইছোঁ সেইকাৰণে আমি আশা কৰিছোঁ যে অসমবাসীয়ে এতিয়া বহুতো জাতি জনগোষ্ঠীয়ে যে তেওঁলোকে কাৰ্বিসকলৰ প্ৰতি মাত মাতিছে কাৰ্বিসকলৰ প্ৰতি থিয় দিছে আৰু সেইটো সমৰ্থন বুলি নাভাবোঁ সেইটো হৈছে অসমত যিমানখিনি জাতি জনগোষ্ঠীয়ে সেই জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকৰ এটা দায়িত্ব আছে যে খিলঞ্জীয়াৰ প্ৰতি জনগোষ্ঠীয় লোকসকল এক হৈ পেলাই যাতে আমি এক মাত মাতি পেলাই নিজৰ জাতি মাটি ভেটি অৰ্থাৎ নিজৰ অস্তিত্বখিনি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইকাৰণে আজি যিটো আলোচনা আমি ইয়াৰ পৰা নকওঁ যে আমি সন্তুষ্ট হৈছে বা হোৱা নাই সেইটো নকওঁ আমি কাৰ্বি আংলঙত গৈ পেলাই আজি যিটো আমি বৈঠকত বহিছোঁ ২৬টা সমষ্টিৰ জনপ্ৰতিনিধি ৰাজ্যৰ প্ৰতিনিধি আমি গোটেইখিনি আছোঁ তাত গাঁওবুঢ়া আছে তাত আমাৰ KCS কাৰ্বি জুটাঙাচং অৰ্থাৎ KCS আছে কাৰ্বি লামেটেমাই আছে লগতে বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে সেইকাৰণে গোটেইটো মিলি পেলাই আমি এই গোটেইখিনি সিদ্ধান্ত লৈছোঁ আৰু আমি ইয়াত এইটো নকওঁ যে আমি সন্তুষ্ট হৈছোঁ হোৱা নাই সেইটো নকওঁ ৰাজ্যৰ লগত নিজৰ স্থানত গৈ পেলাই ৰাজ্যৰ লগত আলোচনা কৰি পেলাইহে আমি গোটেইখিনি আমি সিদ্ধান্তখিনি ল'ম আৰু যদিহে আৰু অসম চৰকাৰৰ ফালৰ পৰা আজি বৈঠক হোৱাৰ পাছত গোটেই আলোচনাখিনি সমাধান হোৱা নাই বা চৰকাৰে প্ৰত্যেকটো সিদ্ধান্তখিনি আজি ল'ব পৰা নাই আৰু নেক্সট মিটিংখন জানুৱাৰী 17 তাৰিখ অৰ্থাৎ জানুৱাৰী 17ত অসম চৰকাৰে পুনৰ আৰু আমাৰ লগত আৰু বৈঠক এবাৰ বহা হ'ব সেইটো কাৰ্বি আংলঙৰ ঘটনাত দুটা গোষ্ঠীৰ সংঘৰ্ষ নহয় ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত প্ৰশ্ন জড়িত হৈ আছিল যিকোনো কাৰণতেই নহওক ঘটনাটো ঘটিল আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা ত্ৰিপাক্ষিক বৈঠকৰ অন্তত এই মন্তব্য মুখ্যমন্ত্ৰীৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা গোচৰৰ তদন্ত চলিব বাকী যিবোৰ গোচৰ পঞ্জীয়ন হৈছিল সেইবোৰ প্ৰত্যাহাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ দল সংগঠন সাধাৰণ জনতা সকলোকে লৈ শান্তি প্ৰতিষ্ঠা কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব বাকী যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে আৰু ৰাজ্য চৰকাৰ কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণিত শান্তি প্ৰতিষ্ঠা কৰিম কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা কৰিম কাৰ্বি আংলং ক'ত ষ্টে অৰ্ডাৰ আছে ছাৰ কাৰ্বি আংলং আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম কিন্তু ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব কিন্তু খেৰণিত ষ্টে অৰ্ডাৰ আছে বকলীয়া ইৰিগেশ্যনত আমি এভিকশ্যন কৰিব লাগিব সোনকালে আজি সিদ্ধান্ত হৈছে যে বকলীয়া ইৰিগেশ্যনত আমি সোনকালে এভিকশ্যন কৰিব লাগে আৰু কাৰ্বি আংলঙৰ বিতৰ্কিত খেৰণি ঘাটৰ ভূমি PGR ভূমি কেনেকৈ হ'ল 42 বছৰ পূৰ্বৰ নথি দেখুৱাই স্থানীয় লোকে কৰিলে প্ৰশ্ন কাৰ্বি আংলঙৰ 1 নম্বৰ খেৰণি ঘাটত উচ্ছেদ কৰা নকৰাক লৈ পৰিৱেশ অশান্ত হৈ আছে ইয়াৰ মাজতে স্থানীয় একাংশ লোকে 42 বছৰ পুৰণি মাটিৰ নথিপত্ৰ দেখুৱাই প্ৰশ্ন কৰিছে যে 42 বছৰৰ পাছত খেৰণি ঘাটৰ ভূমি PGR ভূমি কেনেকৈ হ'ল এই ভূমিৰ নথিপত্ৰসমূহৰ মতে কাৰ্বি আংলঙৰ ডংকা চক্ৰৰ অধীনৰ হাৱাইপুৰ মৌজাৰ 1 নম্বৰ খেৰণি ঘাট গাঁৱত 1983 চনৰ 7 ডিচেম্বৰত এখন জাননী জাৰি কৰা হৈছিল কাৰ্বি আংলং জিলা পৰিষদৰ তৰফৰ পৰা এই জাননী প্ৰদান কৰিছিল সহকাৰী বন্দোবস্তি বিষয়াই এই জাননী জাৰি কৰা হৈছিল 1 নম্বৰ খেৰণি ঘাট গাঁৱত ভূমি জৰীপ কৰিবলৈ জাননীখনত এলেকাটোত থকা সকলো লোকক উপস্থিত থাকি ভূমি সম্পৰ্কীয় তথ্য যোগান ধৰিবলৈ আহ্বান জনোৱা হৈছিল এই জৰীপৰ সময়ত 1983 চনতেই এই গাঁওসমূহত বাস কৰা লোকসকলৰ ভূমিৰ ডাক নম্বৰ চিঠা কপি প্ৰস্তুত কৰা হৈছিল সেই ডাক নম্বৰ অনুসৰি পৰিয়ালসমূহে খাজনা আদায় দি আহিছিল স্থানীয় লোকে জনোৱা মতে এই জৰীপ সমাপন হৈছিল সেই বছৰৰ 14 ডিচেম্বৰত লক্ষণীয়ভাৱে সেই জৰীপৰ ভিত্তিত প্ৰস্তুত কৰা চিঠা কপিসমূহত কতো এই ভূমিৰ শ্ৰেণী PGR ভূমি বুলি উল্লেখ নাই
বিপৰীতে ভূমিৰ দায়িত্ব কোন পৰিয়ালৰ ওপৰত আছে তাৰহে উল্লেখ আছে। উল্লেখযোগ্য যে খেৰণীৰ গাঁওসমূহত বাস কৰা লোকসকলৰ ভিতৰত আছিল ভাষিক অসমীয়া, কাৰ্বি, ডিমাচা, মণিপুৰী, গোৰ্খা, হিন্দীভাষী, বেংগলী ইত্যাদি। এই চিঠা কপি আৰু খাজনা ৰচিদ মতে এই ভূমিখিনি PGR লেণ্ড নহয় বুলি দাবী কৰে স্থানীয় লোকে। এই নথিসমূহৰ আধাৰতে এলেকাটোত বসবাস কৰি থকা লোকসকলে বিভিন্ন চৰকাৰী আঁচনি আৰু সুবিধা লাভ কৰি আহিছে। আনকি খেৰণী আৰক্ষী থানাখনৰ লগতে বহু চৰকাৰী কাৰ্যালয়ো এনে ভূমিতেই অৱস্থিত। ফলত দশক জুৰি বাস কৰি থকা ভূমিখিনিক PGR লেণ্ড বুলি উল্লেখ কৰাক লৈ বিপাঙত পৰিছে স্থানীয় বাসিন্দাসকল। দুৰ্নীতিগ্ৰস্ত বেংক মেনেজাৰৰ বিৰুদ্ধে CBIৰ গোচৰ ৰুজু। কানাড়া বেংকৰ হাইলাকান্দি শাখাৰ পূৰ্বৰ মুখ্য বেংক মেনেজাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে CBI। ৰামচন্দ্ৰ হানছদাৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ শ্বিলং শাখাত। 2020 চনৰ পৰা 2023 চনৰ ভিতৰত কানাড়া বেংকৰ হাইলাকান্দি শাখাত কৰ্মৰত হৈ থাকোঁতে সংঘটিত হৈছিল ঋণ কেলেংকাৰী। 11,40,000 টকাৰ উৎকোচ লৈ নাছিম উদ্দিন চৌধুৰী নামৰ লোকজনক ৰামচন্দ্ৰ হানছদাই নীতিৰ বহিৰ্ভূতভাৱে 2,78,00,000 টকা ঋণ মোকলাই দিয়াৰ অভিযোগ। বহু নথি জাল কৰি ঋণ লৈছিল অভিযুক্ত নাছিমুদ্দিনে, কিন্তু ঋণ লাভৰ পাছত কানাড়া বেংকক উভতাই নিদিলে বৃহৎ পৰিমাণৰ ধনৰাশি। নাছিমুদ্দিন চৌধুৰী আছিল নৰ্থ ইষ্ট কাৰ বজাৰৰ স্বত্বাধিকাৰী। বেংক মেনেজাৰৰ লগতে নাছিমুদ্দিনৰ বিৰুদ্ধেও গোচৰ ৰুজু CBIৰ। বাংলাদেশক সমৰ্থন কৰি ৰঙাঘৰৰ আলহী হ'ল শিক্ষক। তামাৰহাট আৰক্ষীৰ জালত চাহেৰ আলী শ্বেখ নামৰ এজন। ছ'চিয়েল মিডিয়াত চাহেৰে সমৰ্থন জনাইছিল ভাৰত বিৰোধী পোষ্টত। ধুবুৰীৰ জেল হাজতলৈ প্ৰেৰণ চাহেৰ আলীক। ৰহাত শুকুৰবাৰে নিশা উদ্ধাৰ হয় বটদ্ৰৱাৰ পৰা চুৰ হোৱা এখন ঔষধ ভৰ্তি ট্ৰাক। বৃহস্পতিবাৰে নিশা বটদ্ৰৱাৰ এটা পেট্ৰল পাম্পৰ পৰা চুৰি হৈছিল বাহনখন। ৰহা আৰু ধৰমতোল আৰক্ষীৰ সহযোগত ৰহাৰ দীঘলী আতিত উদ্ধাৰ হয় বাহনখন। বটদ্ৰৱাৰ এটা পেট্ৰল পাম্পত গাড়ী ৰাখি চালক টোপনি গৈ থকা অৱস্থাতেই ট্ৰাকখন লৈ উধাও হৈছিল হেণ্ডিমেনে। ট্ৰাকসহ আৰক্ষীয়ে আটক কৰিছে হেণ্ডিমেনক। যোৰহাটৰ সমীৰণ বৰুৱাক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। জাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সমীৰণ বৰুৱাক। ঘৰুৱা গাড়ীৰ চালকক ভৰি চেলেকিবলৈ বাধ্য কৰাইছিল এইগৰাকী সমীৰণে। আদিবাসী বিপুল ওৰাঙক ভৰি চেলেকিবলৈ দিছিল সমীৰণে। আৰু বৰুৱাৰ বৰ্বৰোচিত দৃশ্যই হতচকিত কৰিছিল সকলোকে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল ঘটনাৰ দৃশ্য। এই ঘটনাৰ পাছতে উত্থাপন হৈছিল সমীৰণক গ্ৰেপ্তাৰৰ দাবী। সৰব হৈছিল কেইবাটাও চাহ জনগোষ্ঠীয় সংগঠন। ভুক্তভোগী বিপুল ওৰাঙে এজাহাৰ তৰিছিল। যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী হয় এইগৰাকী সমীৰণ বৰুৱা। সোণাপুৰৰ নিউ মাৰ্কেটত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ। বাংলাদেশত হিন্দুক নিৰ্যাতনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে। বজৰং দল ডিমৰীয়া সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ। সংগঠনটোৱে বাংলাদেশৰ পতাকাৰ লগতে দাহ কৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ প্ৰতিকৃতি। জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰী আমাৰ নীতিন নবীন ডাঙৰীয়াৰ অধ্যক্ষতাত কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় আৰু কোৰ কমিটিৰ বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আৰু সহ নিৰ্বাচনী প্ৰভাৰী সুনীল শৰ্মা ডাঙৰীয়া উপস্থিত থাকে। আমি সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ ওপৰত আলোচনা কৰোঁ আৰু আমাৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি ডাঙৰীয়াই আমাক শেষত মাৰ্গদৰ্শন কৰে। অহাকালিও আমাৰ কাৰ্যনিৰ্বাহক বৈঠক চলি থাকিব আৰু অহাকালিও আমাৰ দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক, ইলেকশ্যন মেনেজমেণ্ট কমিটি, কেম্পেইন কমিটি,
মেনুফেষ্টো কমিটি এইসমূহ বৈঠক সমান্তৰালভাৱে অহাকালিও চলি থাকিব। গতিকে আজি আৰু কালি যথেষ্ট গুৰুত্বপূৰ্ণ দিন নিৰ্বাচনী দিশৰ পৰা। মিত্ৰতাৰ কথা আমি ইয়াত আলোচনা ইউজুৱেলি নকৰোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব, 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব, 29 তাৰিখে তেওঁ গুৱাহাটীতো 2টা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব। কিন্তু কেইটা চিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম। আৰু ইলেকশ্যন আমি NDA বুলি খেলিম, ইলেকশ্যন আমি BJP বুলি নেখেলোঁ, NDA বুলি খেলিম। সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰি ল'ম। চাওক, BTRত BJPৰ লগত UPPLও আছে, BJPৰ লগত BPFও আছে। কিন্তু BPF আৰু UPPL একেলগে থকাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব। কিন্তু এইটো কথা ঠিক যে BPFও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই, UPPLও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই। চাওক, গণপৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণপৰিষদ দলে জানে। BJPৰ য'ত বিধায়ক আছে আৰু BJPয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে, তেনেকুৱা চিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ চিটত বিশেষ আৰ্জি, বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয়, বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক চিটত কোনোবা এটা চিট বিচাৰে, অসমত 35টা চিট আছে, যদি 35টা চিট AGPক দিওঁ তেতিয়াহ'লে BJPয়ে 20টামান চিটতহে খেলিব, বাকীটো 22টাতটো 25টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত 35খন জিলা আছে। এতিয়া বাক্সা জিলাত AGPয়ে ক'ৰ পৰা চিট ল'ব, চিৰাঙত ক'ৰ পৰা চিট ল'ব, তামোলপুৰত ক'ৰ পৰা চিট ল'ব, কাৰণ তাততো আমিয়ে চিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা চিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন চিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। হ'ব। আৰু মুখ্যমন্ত্ৰীৰ এয়া পোনপটীয়া সম্প্ৰচাৰ। ইতিমধ্যেই বিজেপিৰ কৰ্ণধাৰ কমিটিৰ বৈঠক সমাপ্ত হৈছে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কিছু বক্তব্য সংবাদ মাধ্যমৰ সন্মুখত ৰাখিছে। নিৰ্বাচনৰ পৰিকল্পনা কি, সকলোখিনি আলোচনা হ'ব আৰু এতিয়াও আলোচনা শেষ হোৱা নাই, সেই কথাও উল্লেখ কৰিছে। আৰু ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত টিকট কেন্দ্ৰিক যিবোৰ আলোচনা আছে সেইবোৰ সমাপন হ'ব, মিত্ৰতা কেন্দ্ৰিক যিবোৰ আলোচনা আছে সেইবোৰ সমাপন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু বাতৰি দেখি সময় হৈছে বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য গৌৰৱ গগৈৰ পত্নী। ৰাইজিং আছামৰ মঞ্চত গৌৰৱ গগৈৰ পত্নীক লৈ পুনৰ দাবী মুখ্যমন্ত্ৰীৰ। আকৌ এবাৰ ৰিপিট কৰিছোঁ, চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। শীঘ্ৰে দিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ চাৰ্জশ্বীট। ৰাইজিং আছামৰ মঞ্চত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক
পৰাগমণি আদিত্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ প্ৰশ্নবাদ কেতিয়া দিব গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ চাৰ্জশ্বিট গৌৰৱ গগৈ চাৰ্জশ্বিট মুখ্যমন্ত্ৰীয়ে সজোৰে ক'লে শীঘ্ৰে দিয়া হ'ব চাৰ্জশ্বিট মঞ্চত দুবাৰকৈ মুখ্যমন্ত্ৰীয়ে অতি প্ৰত্যয়েৰে দাবী কৰিলে গৌৰৱ গগৈৰ পত্নী পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য আকৌ এবাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য গৌৰৱ গগৈৰ পত্নী ৰাইজিং আছামৰ মঞ্চত গৌৰৱ গগৈৰ পত্নীক লৈ পুনৰ দাবী মুখ্যমন্ত্ৰীৰ আকৌ এবাৰ ৰিপিট কৰিছোঁ চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল শীঘ্ৰে দিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ চাৰ্জশ্বিট ৰাইজিং আছামৰ মঞ্চত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈৰ পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য গৌৰৱ গগৈৰ পত্নী ৰাইজিং আছামৰ মঞ্চত গৌৰৱ গগৈৰ পত্নীক লৈ পুনৰ দাবী মুখ্যমন্ত্ৰীৰ আকৌ এবাৰ ৰিপিট কৰিছোঁ চি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল শীঘ্ৰে দিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ চাৰ্জশ্বিট ৰাইজিং আছামৰ মঞ্চত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ প্ৰশ্নবাদ কেতিয়া দিব গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ চাৰ্জশ্বিট গৌৰৱ গগৈ চাৰ্জশ্বিট মুখ্যমন্ত্ৰীয়ে সজোৰে ক'লে শীঘ্ৰে দিয়া হ'ব পুনৰ স্বাগতম শোণিতপুৰৰ ঠেলামৰাৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা বাইকসহ পুখুৰীত পৰিল স্বামী স্ত্ৰী দুৰ্ঘটনাত মৃত্যু পত্নীৰ কথমপি প্ৰাণ ৰক্ষা স্বামীৰ মৃত মহিলাগৰাকী 30 বছৰীয়া পাৰ্বতী ৰবি SDRFে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ 2 বছৰ পূৰ্বে বানে বিধ্বস্ত কৰিছিল পথছোৱা অন্ধকাৰৰ বাবে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো তেজপুৰ চহৰৰ মাজবজিয়াত মৃতদেহ উদ্ধাৰ APDCLৰ কাৰ্যালয়ৰ সমীপৰ খাৱৈত উদ্ধাৰ হৈছে মৃতদেহ লোকজন তেজপুৰৰ কাজু চৰকাৰ বুলি চিনাক্ত দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন আৱৰ্জনা পানীৰ মাজত মৃতদেহ প্ৰত্যক্ষ স্থানীয় লোকৰ আমি খুজিছো ক'ত খুজিছো পাৰ্কিং কৰে নহয় কি কয় পাৰ্কিঙত থাকে ই ড্ৰাইভাৰ হয় একচুৱেলি সি ড্ৰাইভাৰ হয় সি বৰ্তমান এতিয়া কৰিছে আপোনাৰ পাৰ্কিং ড্ৰিংক কৰে সি আপোনাৰ দেওবাৰৰ 4টাৰ পৰাই নাখায় কাৰণ একো নাপায় একোৱেই নাই সি অকলেই থাকে তাৰ মিছেছ লগত নাথাকে মিছেছৰ লগত নাই অকলে থাকে নিজৰ ঘৰ হয় এটা ল'ৰা আছে জুৰিয়াৰ মাহগুৰিত বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল দুটা বাসগৃহ গেছ চিলিণ্ডাৰৰ পৰা সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ প্ৰায় 2 লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায় অগ্নিদগ্ধ হয় কেইবাটাও পশুধনো অগ্নি নিৰ্বাপক বাহিনীৰ 2খন বাহনে পাছত নিৰ্বাপন কৰে জুই চিলিণ্ডাৰ ব্ৰাছ হৈ পিছত কি জ্বলিছে ঘৰ জ্বলিছে কেতিয়া ঘৰ এটা জ্বলিছে আৰু এটাত লাগিব ধৰিছিলে ৰাইজে নুমাইছে পিছত গাড়ী আহিল পানী গাড়ী আহি নুমাইছে পানীৰ গাড়ী আহি নুমাইছে পানী গাড়ী নুমাইছে ক্ষয়ক্ষতি কি হৈছে এই ঘৰৰ বস্তু বাহিনী কি কি ক্ষয়ক্ষতি হৈছে ঘৰত যিবিলাক আছিলে সব ক্ষতি হৈছে সম্পূৰ্ণৰূপে বস্তু ঘৰৰ বস্তু এটাও বাচা নাই সব কোনখন গাঁও মাগুৰি ধনৰ বিনিময়ত বিক্ৰী হয় নেকি কংগ্ৰেছৰ নিৰ্বাচনী টিকট মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অভিযোগক ভিত্তিহীন আখ্যা দিছে কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে সাফাই গালেও কংগ্ৰেছক কটাক্ষ কৰিবলৈ এৰা নাই মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত বল্লভ বৰুৱাই
1 কোটিৰ পৰা 10 কোটিলৈ এবাৰ 22টা টিকটৰ দাম উঠিব। প্ৰসংগ ধনৰ বিনিময়ত কংগ্ৰেছৰ টিকট বিক্ৰী 1 কোটি টকাৰ পৰা 10 কোটিলৈকে মুখ্যমন্ত্ৰীৰ অভিযোগ নস্যাৎ জিতেন্দ্ৰ সিঙৰ सीएम ने बोला है तो झूठ बोला होगा। 1 কোটি টকাৰ পৰা পীযুষ হাজৰিকাৰ মতে এইবাৰ ৰাজীৱ ভৱনত লাগিব মাৰপিট পইচা লোৱাৰ কাৰণে মাৰপিট হ'ব ৰাজীৱ ভৱনত। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছত 2026 নিৰ্বাচনৰ টিকট প্ৰদানৰ নামত চলিছে বেপাৰ 20টা সমষ্টিত কংগ্ৰেছৰ টিকটৰ দৰ উঠিছে 10 কোটি টকা পৰ্যন্ত 1 কোটিৰ পৰা 10 কোটিলৈ এবাৰ 22টা টিকটৰ দাম উঠিব। 1 কোটি টকাৰ পৰা 10 কোটিলৈকে ৰেট উঠিব 22টা সিটত, বাকিত নাই আৰু 14 তাৰিখে কিবা বোলে মিটিং আছে দিল্লীত, সব কেণ্ডিডেট বিলাকে টিকট বুক কৰি আছে। কেৱল মুখ্যমন্ত্ৰীয়ে নহয় সদ্য কংগ্ৰেছ ত্যাগী আবু তাহেৰ বেপাৰীয়েও প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই টিকটৰ বজাৰ মেলা বুলি কৰিছিল অভিযোগ আৰু প্ৰত্যেকটো যেতিয়া নিৰ্বাচন হয় তেতিয়া তেখেতসকলে আৰম্ভ কৰে অংকৰ খেল। পঞ্চায়তত আমি দেখিলোঁ যে জিলা পৰিষদৰ টিকিটৰ কাৰণে কোনোবাই কৈছে 50 লাখ টকা, যদিও এইবিলাক মানে অথেণ্টিক প্ৰুফ নাই। এতিয়া বিধানসভা আহি আছে 2026 চন, তাৰ আগে আগে চাওক ইহঁতে কিছুমান এনেকুৱা বস্তু এৰি দিছে যিটো মানে কথাবিলাক এটাক কৰি আছে যাতে ভাওটো বাঢ়ে। 5ৰ পৰা 7 কোটি 9 কোটি 10 কোটিলৈকে আমি শুনা মতে যে এই ডিমাণ্ডটো বাঢ়ি গৈছে। অৱশ্যে কংগ্ৰেছৰ টিকটৰ 10 কোটি টকা দৰ উঠাৰ কথা অস্বীকাৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে মুখ্যমন্ত্ৰীৰ অভিযোগ ভিত্তিহীন আখ্যা সিঙৰ सीएम ने बोला है। हाँ, तो देखिए सीएम ने बोला है तो झूठ बोला होगा, क्योंकि सीएम के ऊपर विश्वास नहीं है। सीएम आज बोले कि अभी दिन हो रहा है, दिन के बजे हुए हैं 2:45 बजे। अगर वो ये बोले मुझे तो मैं उस कमरे से बाहर आऊँगा और ऊपर देखूंगा कि वो सही है नहीं है, क्योंकि सीएम कुछ बोलता है तो वो 100% झूठ होगा। কিন্তু জিতেন্দ্ৰ সিঙৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্ত্ৰী হাজৰিকাৰ মতে মিছা কথা কোৱাটো তেওঁলোকৰ কামেই, কিন্তু 20টামান সমষ্টিৰ বাহিৰে কংগ্ৰেছ ক'তো নাই। সেইকেইটা সমষ্টিত 8-10 কোটি টকাৰ দৰ দাম হ'বই। লগতে পীযুষ হাজৰিকাৰ দাবী এইবাৰ টিকটৰ সময়ত ৰাজীৱ ভৱনত হ'ব মাৰপিট, কাৰণ টিকট পাব এজনে, বাকী কেইজনে টকা দিও নাপাব টিকট। কংগ্ৰেছ দলকতো টকা দিলৈ আমিতো আমাৰ বহুত বন্ধু এতিয়াও কংগ্ৰেছত আছে, আমি খবৰ ডেইলি পাই আছো। এই 23টা সমষ্টিত টকা কিমান উঠাব সেইটো খবৰ ল'ব, বাকীতো টকা নলয়। 23টাতে টকা ল'ব, 23টা মিয়াৰ সমষ্টিত কংগ্ৰেছে টকা ল'বই, এইটো খাটাং, বেলেগত ল'বও নোৱাৰে, নিদিও। কাজিয়া হ'ব, এই পইচা লোৱাৰ কাৰণে মাৰপিট হ'ব ৰাজীৱ ভৱনত, কাৰণ 4টা মানৰ পৰা ল'ব, টিকট পাব এটাই, 3টাই আহি ৰাজীৱ ভৱনত উৎপাত কৰিব আৰু বাইট দিব, আপোনালোকে বাইট ল'বলৈ সাজু থাকক। জিতেন্দ্ৰ সিঙৰ মন্তব্যক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ টিপ্পনী এতিয়াৰ প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ জ্ঞানৰ অভাৱ। কংগ্ৰেছ দলৰ কথানো আমি কি ক'বলৈ যাম। কংগ্ৰেছ দলে এতিয়া আমি যিটো দেখি আছো কোনো ধৰণৰ অধ্যয়নো নাই, সম্পৰ্কও নাই ৰাইজৰ লগত, তৃণমূলৰ লগত কোনো সম্পৰ্ক নাই। মাত্ৰ কিছুমান অদ্ভুত কথা কিছুমান কংগ্ৰেছ ৰাজ্যিক সভাপতিজনে হওক বা অন্যান্য মানুহ লোকসকলে হওক এনেকুৱা কিছুমান টুলুঙা কথাৰ মাজেৰে অসমৰ ৰাজনীতিটো দিব বিচাৰিছে, যিবিলাকৰ আচলতে কোনো ভিত্তি নাই। আমি বিচাৰোঁ যে কংগ্ৰেছ দলে অকণমান তৃণমূলৰ লগত সম্পৰ্ক কৰক, অলপমান অসমৰ ভূগোল, অসমৰ বুৰঞ্জী, অসমৰ ইতিহাস, অসমৰ পৰিৱেশ সকলো অধ্যয়ন কৰক। মুঠৰ ওপৰত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেদৰেই এতিয়া তুংগত উঠিছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ। কংগ্ৰেছে টিকটৰ বজাৰ